নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, ভয়ংকৰ বিপদত বিধায়ক অখিল গগৈ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ বাবে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু। SITয়ে অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। অকৰ্তৃত্বশীলভাৱে গোপন তথ্য ৰাজহুৱা কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। এই সন্দৰ্ভত চাইবাৰ ক্ৰাইমত গোচৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে। সামাজিক মাধ্যমত অখিল গগৈয়ে শ্বেয়াৰ কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আৰু এই অভিযোগত ক্ৰাইম ব্ৰাঞ্চত SITয়ে অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি দৰিদ্ৰ লোকলৈ ভাল খবৰ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। দেশৰ শ্ৰম আইনত আহি গ'ল বৃহৎ সংশোধন। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি দেশৰ কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰো বাঢ়িব দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। নতুন সংহিতা অনুসৰি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গিগ শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব এই নতুন আইন। ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলেও লাভ কৰিব বৃহৎ আৰ্থিক সকাহ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ নগাঁৱৰ 15জনকৈ লোকক বিদেশী ঘোষণা ট্ৰিবিউনেলৰ। আৰু আটাইকেইজন বিদেশীক আগন্তুক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ আদালতৰ। ইতিমধ্যে বিতৰণৰ বাবে লোককেইজনক আটক কৰিছে আৰক্ষীয়ে। আজি বাংলাদেশ সীমান্তৰে ভাৰতৰ পৰা বিতৰণ কৰা হ'ব এই বিদেশী ঘোষিত 15জন লোকক। পৰৱৰ্তী খবৰ, আজি পুনৰ অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত সংবাদমেল পাতি সবিশেষ তথ্য জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। BTCলৈ 250 কোটি টকা আগবঢ়াইছে ৰাজ্যিক কেবিনেটে। আৰু চিমু দাসক শাৰীৰিক ইনষ্ট্ৰাক্টৰ পদত নিযুক্তিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। 21 ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। আৰু মোদীৰ ৰোড শ্ব'ত 2 লাখ মানুহৰ সমাগম হ'ব। বিমানবন্দৰত প্ৰায় 85,000 লোকৰ সমাগম হ'ব। নতুন ফেক্টৰী স্থাপন কৰিবলৈ ভূমিৰ কেবিনেটত অনুমোদন। 3-4 বছৰৰ ভিতৰত সমাপ্ত হ'ব এই প্ৰকল্পটো। চাহ শ্ৰমিকক মাটি প্ৰদানক লৈ লেণ্ড চিলিং এক্ট সংশোধন ৰাজ্যিক কেবিনেটৰ। আৰু সংশোধিত আইন অনুসৰি ভূমি প্ৰদান কৰা হ'ব চাহ শ্ৰমিকসকলক। জিলা আয়ুক্তসকলে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি আৰু মন্তব্যত অতিষ্ঠ নতুন দিল্লী। বন্ধ কৰা হ'ল ঢাকাস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। ঢাকাৰ ভাৰতীয় উচ্চায়ুক্তৰ বিৰুদ্ধে ভাবুকি আৰু একাংশ বাংলাদেশী নেতাৰ উত্তেজক মন্তব্যৰ বাবে যমুনা ফিউচাৰ পাৰ্ক স্থিত ভিছা আবেদন কেন্দ্ৰটো বন্ধ ৰখাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। হিজাব বিতৰ্কৰ বাবেই থানাই ৰুজু হৈছে গোচৰ। যুৱতীৰ হিজাব টানি বিতৰ্কত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। মুখ্যমন্ত্ৰীৰ আসনত থাকিলেও এনে অপৰাধত গ্ৰেপ্তাৰ সম্ভৱ বুলি আইনত আছে বিধান। গ্ৰেপ্তাৰ হ'ব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ? হিজাব বিতৰ্কৰ বাবে
থানায় থানায় ৰুজু হৈছে গোচৰ যুৱতীৰ হিজাব টানি এইবাৰ বিতৰ্কত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দেশৰ 3খন থানাত এই সন্দৰ্ভত নীতিশ কুমাৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ লক্ষ্ণৌ হায়দৰাবাদৰ 3খন থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ বিপক্ষ দলসমূহে নীতিশ কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ জনাইছে আহ্বান আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনেও নীতিশ কুমাৰৰ কাণ্ডক জনালে নিন্দা এলাহাবাদ হাইকোৰ্টৰ অধিবক্তাৰ মতে নীতিশ কুমাৰৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 354 ধাৰা মহিলাৰ শ্লীলতা হানিৰ অপৰাধত গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ আসনত থাকিলেও এনে অপৰাধত গ্ৰেপ্তাৰ সম্ভৱ বুলি আইনত বিধান আছে পৰৱৰ্তী খবৰ বাংলাদেশী নেকি বিজেপিৰ বিধায়ক বিজয় মালাকৰ বৰাকৰ বিজেপিৰ বিধায়ক বিজয় মালাকৰৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে বিজয় মালাকৰৰ নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি 4 সপ্তাহৰ ভিতৰত বিজয় মালাকৰক নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সময় আদালতৰ উল্লেখযোগ্য যে 2005 চনলৈকে ভাৰতত ভোটাৰ তালিকাত নাম নাছিল বিজয় মালাকৰৰ বিজয় মালাকৰৰ পিতৃ-মাতৃৰ নামো নাই ভোটাৰ তালিকাত বিধায়ক বিজয় মালাকৰৰ আছে 2খনকৈ ভোটাৰ কাৰ্ড 2019 আৰু 2021 চনত 2খন পৃথক ভোটাৰ কাৰ্ড দাখিল কৰিছিল মালাকাৰে পূৰ্বৰ ৰাতাবাৰী আৰু বৰ্তমানৰ ৰামকৃষ্ণ সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ আৰু বিজয় মালাকাৰৰ নাগৰিকত্বক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি গুৱাহাটী হাইকোৰ্টৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ শিৱসাগৰত মুহূৰ্ততে শেষ হৈ গ'ল এহাল দম্পতি ডাম্পাৰে মহতিয়াই নিলে বিপুল হাতীমৰীয়া আৰু নমিতা চুতীয়া নামৰ স্বামী স্ত্ৰীক অনাথ হ'ল এটি 2 বছৰীয়া কণমানি উজনিৰ ডিমৰ পৰা জাজিলৈ নিৰ্মীয়মান 4 লেনযুক্ত পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা পৰৱৰ্তী খবৰ বিজেপিৰ যদি দম আছে তেন্তে টকাৰ পৰা মহাত্মা গান্ধীৰ ফটো আঁতৰাই দিয়ক বিজেপিক প্ৰত্যাহ্বান জনাই এই মন্তব্য কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰৰ পৰৱৰ্তী খবৰ বৰ্তমান এনেকৈয়ে চলি আছে দেশ প্ৰধানমন্ত্ৰী আছেগৈ ওমানত বিৰোধী দলপতি আছেগৈ জাৰ্মানীত আৰু দেশৰ ৰাজধানী ডুবি আছে প্ৰদূষণত দিল্লীৰ বায়ু প্ৰদূষণক লৈ এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰৱৰ্তী খবৰ আপোনাকো লাগিব নেকি বিনামূলীয়া ই ৰিক্সা চৰকাৰে দি আছে বিনামূলীয়াকৈ ই ৰিক্সা 30 ডিচেম্বৰৰ ভিতৰত অনলাইনত কৰক আবেদন অনলাইনত আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব চাওঁ আহক বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাক চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া শীঘ্ৰেই কৰক অনলাইনত আবেদন অনলাইনত আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ 2025 এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত কৰিব লাগিব আবেদন এতিয়াই লিখি ৰাখক এই ৱেবছাইটটো www.linguisticminority.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন আবেদন কৰিবলৈ আপুনি সাজু কৰক নথিপত্ৰ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ ফটো হ'লেই আপুনি কৰিব পাৰিব আবেদন নিজে কৰিব নোৱাৰিলে কম্পিউটাৰৰ দোকানত গৈ অনলাইন কৰিব পাৰিব ৰাজ্যৰ ভাষিক সংখ্যালঘুসকলৰ বাবে চলি আছে এই বিশেষ আঁচনি পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক লৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃতপ্ৰভা মহন্তই দুটাকৈ নিশা জুবিন গাৰ্গক খাবলৈ দিয়া হোৱা নাছিল ঔষধ ক্ৰমান্বয়ে জুবিন গাৰ্গক তিলকৈ এৰি দিছিল জুবিন কাণ্ডৰ অভিযুক্তই লাহে লাহে ফাদিল হৈছে সকলো ৰহস্য জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ ডাক্তৰৰ পৰামৰ্শ মতে জুবিন গাৰ্গে দৈনিক খাব লাগে ঔষধ কিন্তু জুবিন গাৰ্গক ঔষধ সেৱনৰ পৰা আঁতৰাই ৰাখিছিল অমৃতপ্ৰভা মহন্তই
উৰে নিশা সুৰাপান কৰোৱাৰ পিছতো খাবলৈ দিয়া নাছিল ঔষধ। দুটাকৈ নিশা জুবিন গাৰ্গক খাবলৈ দিয়া হোৱা নাছিল ঔষধ। য়থ পাৰ্টিৰ আয়োজকক অৱগত কৰা নাছিল জুবিন গাৰ্গে খোৱা ঔষধৰ কথা। সিদ্ধাৰ্থ আৰু শেখৰো এই ক্ষেত্ৰত আছিল জড়িত। জুবিন গাৰ্গৰ চাৰ্জশ্বিটত শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। পৰৱৰ্তী খবৰ, এয়াই হৈছে মোদীৰ শাসনৰ উন্নয়নৰ নমুনা। দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা। 2021 চনৰ পাছত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। সংসদৰ শীতকালীন অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা পৰিসংখ্যাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মন্ত্ৰালয়ে এক লিখিত উত্তৰত জনাইছে যে 2011 চনৰ পৰা 2021 চনলৈকে প্ৰতি বছৰে গড়ে 1,20,000-ৰ পৰা 1,45,000-ৰ ভিতৰত ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছিল। কিন্তু 2022 চনৰ পৰা এই সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি 2022, 2023 আৰু 2024 চনত প্ৰতি বছৰে প্ৰায় 2 লাখকৈ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। বিশেষকৈ 2020 চনৰ পৰা 2024 চনৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ মুঠ সংখ্যা 9 লাখৰো অধিক হৈছে। নাগৰিকত্ব ত্যাগ কৰাৰ প্ৰৱণতা কিয় বৃদ্ধি পাইছে সেই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই। অৱশ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে বহু লোকে ব্যক্তিগত, পেছাগত আৰু আইনী কাৰণত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই ব্ৰেইন ড্ৰেইন বা প্ৰতিভা বহিৰ্গমন বিষয়টোৱে দেশজুৰি পুনৰ চৰ্চা লাভ কৰিছে। বিশেষজ্ঞসকলৰ মতে উন্নত শিক্ষা, কৰ্মসংস্থাপন আৰু উন্নত মানৰ জীৱনশৈলীৰ সন্ধানত বহু প্ৰতিভাৱান ভাৰতীয়ই পশ্চিমীয়া দেশসমূহলৈ ঢাপলি মেলিছে। মন কৰিবলগীয়া যে ভাৰতত দ্বৈত নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই। সেয়ে আমেৰিকা, কানাডা বা ব্ৰিটেইনৰ দৰে দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগে লগে এজন ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব স্বয়ংক্ৰিয়ভাৱে বাতিল হয়। বহু প্ৰৱাসী ভাৰতীয়ই সামাজিক মাধ্যমত মত প্ৰকাশ কৰিছে যে তেওঁলোকে স্বেচ্ছাই ভাৰতীয় পৰিচয় ত্যাগ কৰিব নিবিচাৰে। কিন্তু বৰ্তমানৰ আইনী বাধ্যবাধকতাৰ বাবে তেওঁলোকে এনে কঠিন সিদ্ধান্ত ল'বলগীয়া হৈছে।